ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নৱম শ্ৰেণীত আমি দশমিক বিস্তৃতৰ বিষয়ে পঢ়ি আহিছোঁ বা আলোচনা কৰিছিলোঁ বা তোমালোকে পাইছা। তাত দুটা আছে, পৰিসমাপ্ত আৰু অপৰিসমাপ্ত। দশমিক বিস্তৃতিটো কিছুমানৰ পৰিসমাপ্ত, কিছুমানৰ অপৰিসমাপ্ত। তাৰমানেনো কি? এতিয়া ধৰা 5 2 তুমি 2ৰে হৰণ কৰিলা, 2ৰে হৰণ কৰিলে কি পালা? 2.5 পৰিসমাপ্ত, ইয়াতে শেষ হৈ গৈছে। বা 6/2 ডিভাইড কৰিলা, কি পালা? 3 পালা, তাতে শেষ হৈ গৈছে। কিন্তু এতিয়া 7/3 আমি যদি হৰণ কৰোঁ, 7 3 2 6, 7 6 থাকিলে 1.0, 3 3 গুণ 9, 1 10, 3 3 গুণ 9। এইটো পৰিসমাপ্ত নহয়, এইটো কি হ'ব? আমাৰ অপৰিসমাপ্ত। এইটো যিটো হ'ব আৰু এই পৌনাপৌনিক হ'ব। এতিয়া কথা হ'ল, আমাৰ এই দশমিক বিস্তৃতিৰ কোনবোৰ পৰিসমাপ্ত হয়, কোনবোৰ পৰিসমাপ্ত নহয়, আমি হৰণ নকৰাকৈ আমি জানিবৰ এটা ব্যৱস্থা আছে। কেনেকৈ? আমি জানো যে কোনো অখণ্ড সংখ্যা ক্ষেত্ৰত p/q, এই পৰিমেয় সংখ্যাটোত p আৰু q দুয়োটা অখণ্ড সংখ্যা। এতিয়া যদি এই আমাৰ হৰটো 5 to the power m আকাৰত থাকে, 2 to the power n আৰু 5 to the power m আকাৰত থাকে, তেতিয়াহ'লে আমি এইটো কি বুলি ক'ব পাৰোঁ? পৰিসমাপ্ত। আৰু যদি নাথাকে, পৰিসমাপ্ত নহয়। গতিকে আমি যিকোনো সংখ্যা হৰটোক আমি এইটো আকৃতিত যদি নিব পাৰোঁ, তাৰ মৌলিক উৎপাদক হ'ব লাগিব 2 and 5, 2 আৰু 5, তাতকৈ নহ'ব। এতিয়া ধৰা তলত হৰটো যেনিবা তোমাৰ 7/6, ইয়াত কি আছে? 2 আৰু 3, গতিকে আমাৰ কি থাকিব লাগিব? ইয়াত 2 1 3 1, গতিকে আমাৰ ইয়াত 2 আছে, ইয়াত 5 থাকিব লাগিব। অকল 2 আৰু 5 উৎপাদক, মৌলিক উৎপাদক থকা যিটো আমাৰ পৰিমেয় সংখ্যা হৰটোত, আকৌ কৈছোঁ, হৰটোত 2 and 5 মৌলিক উৎপাদক থকা সেই ভগ্নাংশটোহে বা সেই পৰিমেয় সংখ্যাটোহে আমি পৰিসমাপ্ত বুলি ক'ব পাৰিম। এতিয়া আমাৰ ধৰি ল'লা, এতিয়া আমাৰ অংক এটা আছে 13/3125, 3125 আমাৰ যিটো কিতাপৰ 13/3125। এতিয়া আমাৰ এইটো 13 থাকিলে আৰু 3125 থাকি গৈছে। 3125টোক আমি ভাঙিলে কি কি পাওঁ? 2 into 5 to the power 5, এইটো পাম 20, এইটো 20। তাৰ মানে 3125, 5 6 গুণ 30, 5 2 গুণ 10, 5 5 গুণ 25, 5 1 গুণ 5, 5 2 গুণ 10, 5 5 গুণ 25, 5 2 গুণ 10, 5 5 গুণ 25, 5 5 গুণ 25, কেইটা পালোঁ? 1 2 3 4 5টা, 5 to the power 5। এতিয়া আমি ইয়াত এটা 1 আছে বুলি আমি ধৰি ল'ব পাৰোঁ। 1 into 3 2 5, 3 1 2 5, 1 আছে। 1টোক আমি 2 to the power 0 লিখিব পাৰোঁ আৰু এইটোক লিখিব পাৰোঁ 5 to the power 5। গতিকে আমি 3125 এইটোক আমি কি লিখিব পাৰোঁ? 2 to the power 0 আৰু 5 to the power 5।
2 to the power 0, 5 to the power 5. এতিয়া চোৱা মই যে কৈছিলোঁ আমাৰ হৰটো 2 to the power n আৰু 5 to the power m আকৃতিত থাকিব লাগে। এতিয়া 2ৰ ওপৰত কিমান আছে 0, তাৰ মানে n যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে। n আৰু m যিকোনো অখণ্ড সংখ্যা হ'ব লাগিব। গতিকে ইয়াত 0টো অখণ্ড সংখ্যা, 5টো অখণ্ড সংখ্যা, গতিকে 2 to the power n into 5 to the power m আকৃতিত আছে। গতিকে ই পৰিসমাপ্ত। এতেকে 3, 1, 2, 5 এতিয়া 2 to the power is equal 2 to the power 0 into 5 to the power 5 ই কি হৈছে 2 to the power n into 5 to the power m আকৃতিত আছে। আকৃতিত থকাৰ কাৰণে ইয়াক আমি পৰিসমাপ্ত বুলি ক'ব পাৰোঁ। তাৰপিছত আৰু এটা উদাহৰণ লওঁ আমি তেনেকৈ ধৰি ল'লা আমি 17/8 ছেকেণ্ডটো আছে 17/8 ইজি 17 আমি 8টো ভাঙিলে 2 to the power কিউব কিন্তু এইটো এতিয়া আমি এইদেও লিখিব পাৰোঁ 2 to the power কিউব into 5 to the power 0 গতিকে এইটো আকৌ চোৱা 2 to the power n 5 to the power m এইটোত পেটাৰ্ণত পৰিলে হৰটো গতিকে ই এটা কি হ'ব পৰিসমাপ্ত হ'ব। তাৰপিছতে আমি আকৌ চাওঁ ধৰা 64 আৰু 455 64টো আমাৰ দৰকাৰ নাই ওপৰটো ভাঙিবলৈ তলৰটো এতিয়া আমি 4, 5, 5 5 × 9 = 45 5 × 5 7 13 91 কি পালো 5 into 7 into 13 ইয়াত চোৱা অতিৰিক্ত প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা 7/3 আছে ইয়াৰ উৎপাদক গতিকে ই পৰিসমাপ্ত নহয় ই কি হ'ব পৌনঃপুনি অপৰিসমাপ্ত বা পৌনঃপুনি কাৰণ তাৰ উৎপাদক 2 আৰু 5 2টো আছে বুলিও ধৰিব পাৰি 2 to the power আমি 0 হিচাপে ইয়াত এটা দেখাব পাৰোঁ এইটো আছে 2 to the power 0 5 1 একো নাথাকিলে কি বুজায় 1 সৰি এইটো 1 এতিয়া কিন্তু অতিৰিক্ত 7 আৰু 13 প্ৰাইম নাম্বাৰ আছে গতিকে এইটো সেইকাৰণে কি হ'ল 2 to the power n into 5 to the power m আকৃতিত নাই গতিকে ই পৰিসমাপ্ত নহয়। আৰু কিছুমান আমি এতিয়া তোমালোকে 6 নম্বৰটো যদি আমি চাওঁ 6 নম্বৰটো তেতিয়া ক'বলগীয়া নাই ডাইৰেক্ট দিয়া আছে 6 নম্বৰটোত কি দিয়া আছে 6 নম্বৰটোত দিয়া আছে 23/2 to the power 5 2 to the power 3 into 5 square এইটো দেখিলে 2 to the power n আৰু 5 to the power m আকৃতিত আছে এই বস্তুটো 2 to the power n 5 to the power m আকৃতিত আছে গতিকে এইটো পৰিসমাপ্ত হয়। এতিয়া কিছুমান আকৌ তোমাৰ দেখাত 6-15 হয়নে ফটকে মনলৈ আহিব পাৰে যে 3 আৰু 5 আছে 3 আৰু 5 আছে গতিকে ই পৰিসমাপ্ত নহয় কিন্তু সেই ধাৰণাটো ভুল আমি সেইটো 15 থাকিলে 3 থাকিলে বুলিয়েই নহ'ব কেলৈ নহ'ব চোৱা 6-15ক আমি যদি ভাঙো 2 into 3 15ক 3 into 5 15ৰ প্ৰাইম নাম্বাৰ 3 into 5 আৰু 6ৰ আহিলে 2 into 3 এতিয়া 3 কেঞ্চেল গ'ল হয় নাই গতিকে কেঞ্চেল গ'লত থাকিলে 2/5 থাকিলত আমি এতিয়া এইটো হয়তো
ভিডিঅ' কভাৰ নকৰিব পাৰে, সেইকাৰণে ইয়াত দিছোঁ। 2 আহিলে এতিয়া আমি এইটো 5টোক আমি কি কৰিব পাৰোঁ, 2 to the power 0 into 5 to the power 1। এতিয়া পঢ়িলেনে? 2 to the power n 5 to the power m ত পঢ়িলেনে? নিশ্চয় পঢ়িলে। গতিকে ই কি হ'ব, পৰিসমাপ্ত হ'ব। গতিকে আমি সেইটো চাব লাগিব যে কোনটো পৰিসমাপ্ত হৈছে নে নাই হোৱা। গতিকে এইখিনি বাকী যিকেইটা থাকিলে তোমালোকে কৰিবা। আজিলৈ মই ক্লাছটো সামৰিছোঁ, যিহেতু ভিডিঅ'টো 15 মিনিটতকৈ বেছি ইউটিউবত লোড নহয়, গতিকে এইটো কৰি দিছোঁ। নেক্সট তোমালোকক 3 নম্বৰটোৰ বিষয়ে আলোচনা কৰিম। আৰু কেতিয়াও তোমালোকে এই সময়বোৰ নষ্ট নকৰিবা আৰু মোবাইলৰ ভাল ব্যৱহাৰ কৰিবা। থেংক ইউ। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো কৰোঁতে এটা কথা মোৰ লক্ষ্য কৰিলোঁ যে এটা কথা তোমালোকক কওঁতে অকণমান ভুল হৈ গ'ল। ভুল মানে তাত এটা এড হ'বলৈ আহিছিলে। মই এইটো NM অখণ্ড সংখ্যা বুলি ক'লোঁ, কিন্তু ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব দেই। এইটো মই সংশোধন কৰি দিছোঁ। এই বস্তুটো n আৰু mটো ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব, ঋণাত্মক অখণ্ড সংখ্যা হ'লে নহ'ব। যিবোৰ 2 to the power n 5 to the power m আকাৰত আছে, কিন্তু n mটো ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব, সেই ঋণাত্মক হ'লে নহ'ব। এইটো প্ৰথমতে মই সেইটো ক'বলৈ থাকি গ'ল। অখণ্ড সংখ্যা বুলি ক'লোঁ, অখণ্ড সংখ্যা বুলি ক'লে ঋণাত্মকো সোমাব ধনাত্মকো সোমাব। গতিকে ঋণাত্মক নহয়, ধনাত্মক। থেংক ইউ। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো কৰোঁতে এটা কথা মোৰ লক্ষ্য কৰিলোঁ যে এটা কথা তোমালোকক কওঁতে অকণমান ভুল হৈ গ'ল। ভুল মানে তাত এটা এড হ'বলৈ আহিছিলে। মই এইটো NM অখণ্ড সংখ্যা বুলি ক'লোঁ, কিন্তু ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব দেই। এইটো মই সংশোধন কৰি দিছোঁ। এই বস্তুটো n আৰু mটো ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব, ঋণাত্মক অখণ্ড সংখ্যা হ'লে নহ'ব। যিবোৰ 2 to the power n 5 to the power m আকাৰত আছে, কিন্তু n mটো ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব, সেই ঋণাত্মক হ'লে নহ'ব। এইটো প্ৰথমতে মই সেইটো ক'বলৈ থাকি গ'ল। অখণ্ড সংখ্যা বুলি ক'লোঁ, অখণ্ড সংখ্যা বুলি ক'লে ঋণাত্মকো সোমাব ধনাত্মকো সোমাব। গতিকে ঋণাত্মক নহয়, ধনাত্মক। থেংক ইউ।